এইটো আমাৰ উলনি গাঁৱত পৰে প্ৰাঞ্জল মহন্তৰ ঘৰত। এইটো আমাৰ ইণ্ডিয়ান যিটো ৰেড স্নেক মচুৱা গুম, হিন্দীত ধামিন বুলি কয়, সেই সাপটো বহা ৰুমতে আপোনাৰ চোফাৰ তলতে আশ্ৰয় লৈ আছিলে। মই আহি চালোঁ সাপটো, তেখেতসকলেও ফোন কৰিলে। ফোন কৰাৰ পিছত মই এইটো ইণ্ডিয়ান ৰেড স্নেক যিটো মচুৱা গুম সাপ আজি ৰেস্কিউ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই সাপটো নি পেলাই মই শিলঘাট যি RF আছে ৰিজাৰ্ভ ফৰেষ্টত পুনৰ সংস্থাপনৰ কাৰণে ইয়াক মই ৰিলিজ কৰি দিয়া হ'ব আকৌ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ? কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।